তেওঁলোকে য'তেই হাৰে ত'তেই তেওঁলোকৰ এই সন্দেহবিলাক কয়। কৰ্ণাটকৰ ইলেকশ্যনত যেতিয়া তেওঁলোকৰ সফল হৈছিলে নিৰ্বাচনত, একেটা নিৰ্বাচন আয়োগ, তেতিয়া কিয় নক'লে? তেলেংগানাত যেতিয়া তেওঁলোকৰ সফল হৈছিলে নিৰ্বাচনত, তেতিয়া কিয় নক'লে? হিমাচল প্ৰদেশত যেতিয়া তেওঁলোক সফল হৈছিল, কিয় নক'লে তেতিয়া? তেওঁলোকে হাৰিলেই বেয়া নিৰ্বাচন আয়োগ আৰু জিকিলেই ভাল। তেওঁলোকে হাৰিলেই বেলট পেপাৰৰ কথা কয়, জিকিলেই তেওঁলোকে ইভিএমত যে ভোট দিছে সেই কথাটো পাহৰি যায়। হাৰিলে তেওঁলোকক ক'বলৈ কাৰণ লাগে। এবাৰ ক'ব ইভিএম, এতিয়া ক'ব নিৰ্বাচনী আয়োগ, তাৰপিছত ক'ব ভোট চুৰি। তেওঁলোকৰ এইখিনিয়ে হ'ল হৰিনাম হৈ আছে তেওঁলোকৰ মুখত। যেতিয়াই হাৰে তেতিয়াই তেওঁলোকে দোষটো বেলেগলৈ ঠেলি দিয়ে। কিন্তু তেওঁলোকৰ আহ্বান জনাইছোঁ, হৰাৰ কাৰণটো তেওঁলোকে আত্মবিশ্লেষণ কৰক। তেওঁলোকৰ গ্ৰাউণ্ড ৰিয়েলিটি বুজিবলৈ চেষ্টা কৰক। আমি দেৱব্ৰত শইকীয়াক আহ্বান জনাইছোঁ যে তোমাৰ নিজৰ সমষ্টিত তোমাৰ কি অৱস্থা গ্ৰাছৰুটত সেইখিনি হৃদয়ংগম কৰা, নহ'লে তুমি এইবাৰ হৰাটো 100% নিশ্চিত। গতিকে তোমালোকে টিভিৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। তোমালোকে গ্ৰাউণ্ডত কি হৈ আছে, জনতাই কি ভাবিছে, তোমালোকৰ 15 বছৰীয়া শাসনৰ কালত মানুহ কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল, উগ্ৰপন্থীৰ কাৰ্যকলাপ কেনেকুৱা আছে, সমান্তৰাল চৰকাৰ আছে, ধন দাবী কেনেকুৱা আছে, উন্নয়নমূলক কামত কি অৱস্থা আছিলে এইখন অসমত। আজি স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে ইয়াত। মানুহৰ মাজত ভয় শংকা নোহোৱা হৈছে, উগ্ৰপন্থীৰ কাৰ্যকলাপ বন্ধ হৈছে, সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ হৈছে, ডেভেলপমেণ্ট কেনেকৈ হৈছে। তেওঁলোকৰ দিনত কিমান কিলোমিটাৰ ৰাস্তা পকী কৰিছিল 15 বছৰীয়া শাসনৰ কালত। আজি 10 বছৰত তেওঁলোকতকৈ কিমান গুণ ৰাস্তা বেছি যাতায়াতৰ মানুহৰ সুবিধা হৈছে ৰাস্তা পকীকৰণ হৈ পেলাই। শিক্ষানুষ্ঠান তেওঁলোকৰ দিনত কি অৱস্থাত আছিল, স্বাস্থ্য বিভাগত তেওঁলোকৰ দিনত কি অৱস্থাত আছিল, জনকল্যাণমুখী আঁচনি কেনেধৰণে কাৰ্যকৰী হৈছে, অভিলাষী আঁচনি কেনেধৰণে কাৰ্যকৰী হৈছে, দুখীয়া নিচলা মানুহৰ কল্যাণৰ কাৰণে কিমানখিনি আঁচনি আজি আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে, মানুহ কেনেকৈ উপকৃত হৈছে। আজি 1 পইচা নিদিয়াকৈ 1.5 লাখৰ ওপৰত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। তেওঁলোকৰ দিনতো চাকৰিটোতো এটা বেপাৰ আছিল, পণ্য সামগ্ৰীৰ নিচিনাকৈ বেচা কিনা কৰিছিল মানুহ। 1 পইচা নিদিয়াকৈ দুখীয়া নিচলা মানুহে চাকৰি বাকৰি দিয়াৰ ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা তেওঁলোকৰ দিনত কি অৱস্থা আছিল, ৰাকেশ পালে কি কৰিছিল, এই কথাবিলাক মানুহে চকুৰ আগত দেখি আছে। আজি আয়ুষ্মান কাৰ্ডে কেনেধৰণে দুখীয়া মানুহক সহায় কৰিছে। তেওঁলোকৰ দিনত কৈছিল 3 টকীয়া চাউল বন্ধ হৈ যাব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে। 1 পইচা নিদিয়াকৈ আজি মানুহে চাউল পাইছে নে নাই। প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ কেনেকৈ পালন কৰি আহিছে, বাস্তৱত ৰূপায়িত কৰি আহিছে, এই কথাবিলাক অসমৰ মানুহে নেদেখা নহয়। সেইকাৰণে 14 চনৰ পৰা তেওঁলোকে যিমানেই ডাঙৰ কথা নকওক কিয়, 21ততো তেওঁলোকে দিচাং ৰিজৰ্টত গোট খাই চৰকাৰ গঠন কৰিবলৈ ৰৈ আছিল। চুইমিং পুলত সাঁতুৰি নাদুৰি পাৰিলে নেকি? জনসাধাৰণে প্ৰত্যাখ্যান তেওঁলোকক কৰিছে। যোৱা 24ৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ চিট বাঢ়িল নেকি? আমাৰ পাৰ্টিকটো জনসাধাৰণে চিট বাঢ়িছে। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ কি অৱস্থা হৈছে, আৰু 26ৰ নিৰ্বাচনত শোচনীয় পৰাজয় কংগ্ৰেছ দলৰ হ'ব, আৰু কংগ্ৰেছ দলৰ লগত যোনেই লগ খাব তেওঁলোকৰে বিপৰ্যয় হ'ব। কংগ্ৰেছ দল আজি ভস্মলোচনৰ দল বুলি মানুহে কয়। তেওঁলোকৰ যুগ চলি আছে, এতিয়া ভস্মলোচন যুগ চলি আছে কংগ্ৰেছ দলৰ। গতিকে যোনেই লগ খালে সিয়ে ভস্ম হ'ব, আৰু 26ত সেইটোৱে প্ৰতিফলন হ'ব।